স্থিত ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ শাখা সত্ৰৰ নামঘৰত আমি এভাগী শৰাই আগবঢ়াইছিলোঁ। ইয়াত বাপ আইসকল আমাৰ সমষ্টিৰ তথা কেইজন শিক্ষাবিদ, কেইজন নমস্য জ্ঞানী বয়স্ক ব্যক্তি আৰু ছাত্ৰ ছাত্ৰীকে লৈ কণ কণ মইনাসকলো উপস্থিত আছিল। মোৰ খুবেই ভাল লাগিল। আৰু বিশেষভাৱে আজি দেশৰ প্ৰধানমন্ত্ৰী যশস্বী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেৱল ইতিহাস ৰচাই নহয়, ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ কাৰণে আজি এটা ঐতিহাসিক দিন। সেয়াই নহয়, সমাজ ব্যৱস্থাৰ বাবেও, ন্যায় ব্যৱস্থাৰ বাবেও আৰু বিকাশ উন্নয়নৰ ক্ষেত্ৰতো যদি চোৱা যায়, আজি এটা ঐতিহাসিক দিন। ৪,৩৯৯টা দিন গৰকি আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত চৰকাৰৰ প্ৰথমজন দীৰ্ঘকালীনভাৱে প্ৰধানমন্ত্ৰী হোৱাৰ তেখেতৰ দায়িত্ব তেখেতে নিষ্ঠা সহকাৰে পালন কৰিলে। আজি তেখেতৰ এই সাফল্য কেৱল তেখেতৰ ব্যক্তিগত সাফল্য নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ ৰাইজ ইয়াৰ পৰা উপকৃত হ'ল। মই মইনী সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে, মোৰ মাও আছিলে দীঘলীয়া কালৰ বাবে মইনী সমষ্টিৰ বিধায়িকা। উন্নয়ন বুলি চাব গ'লে এটা সীমিত উন্নয়ন সেই সময়ত হৈছিল। ময়ো বহু বছৰৰ পৰা বিধায়ক হৈ আছোঁ, কিন্তু এটা সীমিত উন্নয়ন এটা সময়ত দেখা পাইছিলোঁ। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া 2014 চনত অহাৰ পিছতেই ক'ৰবাত আমাৰ দেশৰ বাবে ভাল হোৱা যেন, লগতে আমাৰ অসমৰ লগতে মইনী সমষ্টি খুব কমটি দিনৰ ভিতৰত আমি যদি ৱৰ্ল্ড ক্লাছ ষ্টেচন মইনী ৰেলৱে ষ্টেচন পালোঁ। আমি অতিৰিক্ত কেন্দ্ৰ চৰকাৰৰ পুঁজি পোৱাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ঐতিহাসিক ধুধুৰালি, এটা গাড়ী যাব পৰা ধুধুৰালি, এতিয়া 3টা গাড়ী যাব পৰা 3 লেন যুক্ত ধুধুৰালি নিৰ্মাণ কাম ইতিমধ্যে আমি আৰম্ভ কৰিলোঁ। মইনী সমষ্টিত উচ্চ শিক্ষা কেন্দ্ৰ বুলিবলৈ এখনো নাছিল, য'ত আমি এতিয়া যোৰহাট জিলা আইন মহাবিদ্যালয় পালোঁ। ইয়াত মহিলা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মহিলা বিশ্ববিদ্যালয় পালোঁ। দ্বিতীয়তে শ্ৰী শ্ৰী আউনীআটী সত্ৰ আধ্যাত্মিক বিশ্ববিদ্যালয় পালোঁ। চতুৰ্থতে আমি 100খন বিচনাযুক্ত চিকিৎসালয় পালোঁ। পঞ্চমতে আমি পূৰবী ডেইৰী উদ্যোগ আমি লাভ কৰিছোঁ। এতিয়া বিৰলাত আমি নতুনকৈ আকৌ এটা উদ্যোগ পাবলৈ ধৰিছোঁ। ক'ৰবাত বিকাশ উন্নয়ন, আৰু লগতে মোৰ এটাই ভাল লাগিছে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পিছত প্ৰায় 40-50 বছৰ ধৰি চলি থকা উত্তৰ পূৰ্বাঞ্চলত হস্ততাঁৰী যিটো সংগ্ৰাম, কেৱল অসমতে হস্ততাঁৰী সংগ্ৰাম আছিল নহয়, উত্তৰ পূৰ্বাঞ্চলত আজি কোনো এটা ৰাজ্যতে হস্ততাঁৰী সংগঠন নাই। সকলোতে প্ৰায় নাইকিয়া হ'ব ধৰিছে। শান্তি আলোচনাসমূহ কৰাৰ পিছত তেখেতৰ নেতৃত্বত শান্তি এটা পৰিৱেশ। আকৌ যদি চাওঁ, স্বচ্ছ নিকা পদ্ধতিৰে নিৰ্বাচনে হওক, ইয়াত চৰকাৰী চাকৰিৰ বাবে সাক্ষাৎকাৰেই হওক, সকলোতে স্বচ্ছ নিকা এটা ব্যৱস্থাপনা হৈছে। সেইকাৰণে স্বদিশে আমাৰ দেশ তথা সমাজ আগুৱাই গৈছে। ইয়াৰ পৰা ৰাইজ উপকৃত হৈছে। ৰাইজ জনমূৰি আইৰ ক্ষেত্ৰত যদি চোৱা যায়, জনমূৰি আইৰ ক্ষেত্ৰতো আমি আমাৰ প্ৰত্যেকজন নাগৰিকে এতিয়া বৃদ্ধি পাব ধৰিছে। ক'ৰবাত আমাৰ ভাল হ'বলৈ গৈ আছে। আৰু আজি সেয়ে ভগৱন্ত গোবিন্দক প্ৰাৰ্থনা জনালোঁ শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ আজি পবিত্ৰ শাখা গুৰুগৃহত, যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দীৰ্ঘায়ু কৰে যেন, সুস্বাস্থ্যৰে ৰাখি, আৰু নেদেখা ভগৱানে ঈশ্বৰে তেখেতক আৰু আশীষ প্ৰদান কৰে, আৰু শক্তি দিয়ে যেন আৰু উদ্যমেৰে তেখেতে আমাৰ দেশখনক আগুৱাই লৈ যাব পাৰে। ইয়াৰ পৰা আমাৰ অসম তথা আমাৰ মইনী সমষ্টিৰ ৰাইজো উপকৃত হ'ব। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে আমি প্ৰাৰ্থনা জনালোঁ, তেখেতকো দীৰ্ঘায়ু কৰক, সুস্বাস্থ্যৰে ৰাখি অসমৰ ৰাইজৰ আৰু সেৱাত বৰ্তি থাকিবলৈ আৰু শক্তি প্ৰদান কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণেও আজি লগতে আমি প্ৰাৰ্থনা জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।